নিশ্চয়কৈ আইচেংফা এটা কথা উল্লেখ কৰিব লাগিব যে কালি যি ধৰণৰ ঘটনা সেই ঘটনা আমি সম্প্ৰচাৰ কৰিছিলোঁ বা দেখুৱাইছিলোঁ প্ৰতিগৰাকী দৰ্শকক আৰু আজিৰ দিনটোতো বা কালিৰ দিনটোত যিহেতু প্ৰতিবাদ সাব্যস্ত কৰিছিল বিভিন্ন দল সংগঠন সেয়া লাগিলে কেব ইউনিয়নে হওক বা যিসকল কেব চালক আছে কেব চালকসকলে যেনেধৰণে আন্দোলন কৰিছিল সেয়া দেখা পোৱা গৈছিল আৰু আজি পুৱাৰ ভাগৰ পৰা তেওঁলোকে আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰাৰ সিদ্ধান্ত লৈছে আৰু প্ৰায় 8 বজাৰ পৰাই তেওঁলোকৰ কাৰ্যসূচী ৰূপায়ণৰ কথা আছিল লাহে লাহে তেওঁলোকৰ যিসকল কেব চালক আছে সেই কেব চালকসকল আহি উপস্থিত হৈছে যি স্থানত আহি উপস্থিত হৈছে আৰু এই স্থানত দেখা পোৱা গৈছিল যে কালি যি ধৰণৰ পৰিৱেশৰ সূচনা হৈছিল আৰু গোটেই ঘটনাটোৰ বিৱৰণ যদি আমি দিব খোজোঁ যে কেনেধৰণৰ এক ঘটনা সংঘটিত হৈছিল অসমৰ যিসকল কেব চালকে তাত বা যিসকল টুৰিষ্ট কঢ়িয়াই নিয়ে সেই টুৰিষ্ট কঢ়িয়াই নিয়ে অৰ্থাৎ পৰ্যটকসকল বা পৰ্যটক কঢ়িয়াই নিয়া যিসমূহ বাহন আছিল সেই বাহনসমূহ যে সম্পূৰ্ণৰূপে সুৰক্ষিত নহয় মেঘালয়তে গোটেই বিষয়খিনি উত্থাপন কৰা হৈছিল গতিকে দেখা পোৱা গৈছে যে আৰক্ষী CRPFৰ যিসকল জোৱান আছে সেই জোৱানসকলক মোতায়েন কৰা হৈছে আৰু মোতায়েন কৰি যাতে পৰিস্থিতি বিষম নহয় বা পৰিস্থিতি যাতে উত্তপ্ত নহয় তাৰ বাবে এনেধৰণে সষ্টম কৰি ৰখা পৰিলক্ষিত হৈছে CRPFৰ লোকসকল ইয়াতে নিয়োগ কৰা হৈছে আৰু সমান্তৰালকৈ যিসমূহ গাড়ী মেঘালয়ৰ পৰা অসমলৈ আহি আছে বা গুৱাহাটীলৈ আহি আছে সেই বাহনসমূহক ইয়াতে বাধা দিয়া হৈছে যিসকল কেব চালক আছে সেই কেব চালকসকল পুৱাৰ ভাগৰ পৰা তেওঁলোক বা উৰে নিশা তেওঁলোক এই স্থানত আছে আৰু অহাৰ পাছত মেঘালয়ৰ পৰা অহা যিসমূহ বাহন আছে সেই বাহনসমূহক স্থানৰ পৰা অৰ্থাৎ যোৰাবাটৰ পৰা গুৱাহাটীৰ মুখে প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই অনুমতি দিয়া হোৱা নাই ইয়াৰ পৰাই বাহনসমূহ ঘূৰাই পঠিওৱা হৈছে গতিকে দেখা পোৱা যাব যে কিছু সময় পাছতেই কেব ইউনিয়নৰ যিসকল কেব চালক আছে অসমৰ সেই কেব চালকসকল আহি উপস্থিত হ'ব আৰু উপস্থিত হৈ তেওঁলোকে যি প্ৰতিবাদী কাৰ্যসূচী তেওঁলোকে ৰূপায়ণ কৰিব অসম চৰকাৰ বা মুখ্যমন্ত্ৰীগৰাকীয়ে যি ধৰণে আশ্বাস দিছে বা যি ধৰণে কথা উল্লেখ কৰিছে বা মন্তব্য কৰিছে সেই মন্তব্যক লৈ তেওঁলোক আশ্বস্ত নহয় এই কাৰণেই যে পূৰ্বেও এনেধৰণৰ ঘটনা হৈছে আৰু সেই ঘটনাক কেন্দ্ৰ কৰি মুখ্যমন্ত্ৰী বা অসম চৰকাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল তাৰ পৰিপ্ৰেক্ষিতত দেখা পোৱা গৈছিল যে কিছুদিন বিষয়টো খাম কাটিছিল কিন্তু পুনৰ একেটা বিষয়তে এনেধৰণৰ ঘটনা সংঘটিত হ'ল যে অসমৰ টুৰিষ্টসকলক তাতে আক্ৰমণ সেই বাহনসমূহ ইয়াত ভাঙি চুৰমাৰ কৰা হ'ল গতিকে এই ধৰণৰ যি বিক্ষিপ্ত ঘটনা সেই ঘটনাক কেন্দ্ৰ কৰি দেখা পোৱা গৈছে যে যেনেধৰণৰ ঘটনা পৰহিৰ নিশাৰ ভাগত বা সন্ধ্যাৰ ভাগত ঘটনা সংঘটিত হৈছিল সেই বিষয়খিনি পুনৰ দোহৰাৰ প্ৰয়োজন নাই মই কিছু কথা পতাৰ চেষ্টা কৰিম যে যিসকল কেব চালক আছে কেব চালকসকল আহি পুৱাৰ ভাগৰ পৰা আহি উপস্থিত হৈছে আৰু উপস্থিত হৈ তেওঁলোকে মেঘালয়ৰ যিসমূহ বাহন আছে সেই বাহনসমূহক যোৱাৰ বাবে অনুমতি প্ৰদান কৰা হোৱা নাই গতিকে মই অকণমান কথা পতাৰ চেষ্টা কৰিম যে পুৱাৰ ভাগৰ পৰা তেওঁলোকক যিহেতু তেওঁলোকে ইয়াতে তেওঁলোকৰ যি অসমলৈ অহা যিসমূহ বাহন আছে মেঘালয়ৰে সেই বাহনসমূহক যিহেতু গুৱাহাটীলৈ সোমোৱাৰ অনুমতি দিয়া হোৱা নাই মই অকণমান কথা পতাৰ চেষ্টা কৰিম অকণমান কথা পাতিম যে পুৱাৰ ভাগৰ পৰা আপোনালোক ইয়াতে আছে মেঘালয়ৰ পৰা যিসমূহ বাহন আহিছে সেই বাহনসমূহ গুৱাহাটীত বা অসমত প্ৰৱেশ কৰিব দিয়া হোৱা নাই গতিকে আপোনালোকৰ আন্দোলন অব্যাহত আছে বা আন্দোলন আপোনালোকে কিছু সময় পাছতে পুনৰ প্ৰতিবাদত হয়তো বহিব কিন্তু কেনেধৰণৰ আজি কাৰ্যসূচী হ'ব বিশেষটো বৰ্তমান আমাৰ যিখিনি আহিবলগীয়া মানুহ আছিলে বৰ্তমানলৈকে আহি পোৱা নাই সিহঁতলৈকে ৰখি আছোঁ তথাপি আমি বাৰু যিমানখিনি পাৰোঁ ইয়াৰ পৰা ঘূৰাই পঠাবলৈ চেষ্টা কৰি আছোঁ বাকী আমাৰ ওপৰৰ মানুহবোৰ আহিলে সভাপতিহঁত আহিলে তেতিয়া গম পাম আৰু কেনেকুৱা ধৰণৰ কি অব্যাহত ৰখা হয় মানে এতিয়া বাহনসমূহক কেনেধৰণৰ কথা কোৱা হৈছে বা যিসমূহ চালক আহিছে মেঘালয়ৰ যিসমূহ গাড়ী আহিছে কি ধৰণৰ কথা কোৱা তেওঁলোকক মানে এনেকৈ ভালকৈ বুজাই দিয়া হৈছে যে ভিতৰলৈকে যাবলৈ মানা কৰা গৈছে কাৰণ সিফাললৈকে আমাৰ অসমৰ গাড়ী বৰ্তমানলৈকে যাব দিয়া হোৱা নাই গতিকে ঠিক তেনেকৈ তেওঁলোকক কোৱা হৈছে যে আপোনালোকেও অকণমান আমাৰ লগত কৰ্পৰেট কৰক যাতে এনেকুৱা কোনো বেলেগ বিশেষ ধৰণৰ কোনো প্ৰব্লেম নহয় সেইকাৰণে সিহঁতক কৈ ভালকৈ বুজাই দিয়া হৈছে সিহঁতেও ধুনীয়াকৈ মানি লৈছে ঠিক আছে বুলি কৈ ইয়াৰ পৰা ঘূৰি গৈছে আৰু নিশ্চয়কৈ যথেষ্ট আচলতে ক্ষোভিত হৈ আছে আৰু সেয়া স্বাভাৱিক কথা কিয়নো অসমৰ ইখনৰ পিছত সিখনকৈ গাড়ী ভাঙি চুৰমাৰ কৰি দিয়া হৈছে যিসকল কেব চালকে তেওঁলোকৰ এইটো জীৱিকা হিচাপে তেওঁলোকে চলি আছিল আৰু এনে সময়ত এনেধৰণৰ যি ঘটনা সেই ঘটনাই কিন্তু যথেষ্ট শংকিত কৰিছে আৰু ক্ষোভিত কৰিছে গতিকে অসমত বা গুৱাহাটীত যাতে প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে এনেধৰণৰ সিদ্ধান্ত লোৱা পৰিলক্ষিত হৈছে আৰু যিসকল ইয়াতে চালক আহি বা কেব চালক আহি পুৱাৰ ভাগতে উপস্থিত হৈ তেওঁলোকে মেঘালয়ৰ পৰা অহা প্ৰতিখন গাড়ী এনেধৰণে দেখা পোৱা গৈছে যে এখন মেঘালয়ৰ গাড়ী আৰু মেঘালয়ৰ গাড়ীখন গুৱাহাটীত সোমোৱাৰ অনুমতি দিয়া হোৱা নাই এনেকৈ পুনৰ মেঘালয়লৈ লৈ যোৱা হৈছে বা মেঘালয়লৈ পঠিয়াই দিয়া হৈছে কিছু কথা চেষ্টা কৰিম মই আৰু যিসকল কেব চালক আছে সেই কেব চালকসকল বা কেব ইউনিয়নৰ ফালৰ পৰা কেনেধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বা তেওঁলোকৰ আজিৰ কাৰ্যসূচী কেনেধৰণৰ মই কিছু কথা পতাৰ চেষ্টা আৰু পৰ্যটকক ৰক্ষণাবেক্ষণ দিয়াৰ দায়িত্ব সুব্যৱস্থা কৰি গুৱাহাটীলৈ পঠিওৱাৰ দায়িত্ব একমাত্ৰ তেওঁৰ হ'ব
যদি কিবা কাৰণত অনাকাংক্ষিত ঘটনা আৰু এটা বাঢ়ি যায়, কিবা কাৰণত যদি কাৰোবাক তেওঁলোকৰ হিংসাত্মক কাৰণৰ বাবে যদি আমাৰ অসমৰ মানুহে এজনৰো যদি অকণমানো আঘাত পায়, তেতিয়াহ'লে বহি থকা নহ'ব, যোগ্য প্ৰত্যুত্তৰ দিয়া হ'ব। আৰু এতিয়া আমি সাংবিধানিক ভাষা ব্যৱহাৰ কৰি নাথাকিম, এতিয়াও আমি সাংবিধানিক হৈ আছোঁ, কিন্তু প্ৰতিটো সময়ত যে আমি সাংবিধানিক হৈ থাকিম তাৰ নিশ্চয়তা প্ৰদান আমি এতিয়া নকৰোঁ। তেওঁলোকৰ ওপৰত নিৰ্ভৰ কৰিব যে তেওঁলোকে আমাক কিমান শান্তিত ৰাখিব বিচাৰিছে, পেট্ৰলত জুই লগাব বিচাৰিছে নে পেট্ৰলখিনি ঢাকি ৰাখিব বিচাৰিছে। পেট্ৰল হয়, আমি পেট্ৰলত কিন্তু জুই লগালে বৰ বেয়াকৈ জ্বলিম আমি। কেনেধৰণৰ আজি কাৰ্যসূচী হয়, এতিয়া আহক, আমাৰ গোটেইখিনি আহি লওক, একেলগে ৰাস্তা আমি ঘাইপথ দুটা অৱৰোধ কৰিম। যেতিয়া আমি দুটা অৱৰোধ কৰিম, না এইফালৰ গাড়ী সেইফালে যাব দিম, না সেইফালৰ গাড়ী এইফালে আহিব দিম। যোনে যেনেকৈ আছে আহি থাকক, গৈ থাকক, কথা নাই, আমি একেবাৰে দুটাই অৱৰোধ কৰি দিম পথ। পুৱাৰ ভাগতো এটা আপোনালোকৰ হয়তো মেছেজ আহিছে যে গ্ৰুপত পুৱাৰ ভাগতো এখন বাহনক যি পিছৰ ফালৰ পৰা খেদি অহা হৈছিল, এনেধৰণৰ কিবা? হয় হয় হয়, এখন বাহনক KSUৰ যি নেতা বা সদস্য, আচলতে তেওঁলোকক KSU বুলি কয়, ষ্টুডেণ্ট ইউনিয়ন বুলি ক'বলৈ বেয়াই লাগে। ISISৰ নিচিনা তেওঁলোকৰ মাইণ্ডছেট, চিন্তাধাৰা, আৰু সেই মাইণ্ডছেটেৰে যেনেধৰণে খেদি আহিছে, আচলতে দুৰ্বৃত্তক খেদে, মানুহে ডকাইতক খেদে, তেনেকৈ সাত ভগ্নীৰ যি কথা কয় তেনেকুৱা একো দেখা নাই। আৰু এনেধৰণৰ হৈ থাকিলে পৰিস্থিতি অধিক ভয়াৱহ হ'ব। আমাৰ ফালৰ পৰা গাড়ীখিনি বন্ধ কৰা হ'ব, আমাৰ ফালৰ পৰা কাকো যাব দিয়া নহ'ব। মই এটা কথা সুধিব বিচাৰিছোঁ যে আজি কেনেকুৱা ধৰণৰ আপোনালোকৰ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব, কিমান সময়ৰ পৰা আপোনালোকৰ ইউনিয়নৰ যিসকল সদস্য আছে, কেব চালক আছে, আহিব? চাওক, ৰাতি যিহেতু 10-11টা ইয়াতে বাজি গৈছে, তো গোটেই দিনটো অনাহাৰে আছিলোঁ, তো অকণমান হয়তো আমাৰ চালকসকলৰ আহি পাওঁতে দেৰি হ'ব বা 2-3 মিনিট আৰু লাগিব পাৰে, কিন্তু আমি দুটা ৰাস্তাই ব্লক কৰিম। যিহেতু এতিয়াতো আহিছে, কিন্তু সিমানখিনি দি দুটা ৰাস্তা ব্লক কৰিবলৈ আমাৰ মানে সামৰ্থ্য নহ'ব, যাৰ বাবে আমি অকণমান সময় ৰখি দিম, তাৰ পাছত এই দুয়োটা ৰাস্তা আমি ব্লক কৰিম। মুখ্যমন্ত্ৰী পৰ্যায়ত কালি আলোচনা হৈছে বুলি কৈছে, ফোনযোগে হয়তো তেওঁলোকে আলোচনা কৰিছে, কনৰাড চাংমাই আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁলোকৰ যি আলোচনা, সেই আলোচনাৰ কথা ছ'চিয়েল মিডিয়া যোগে ব্যক্ত কৰিছে মুখ্যমন্ত্ৰীগৰাকী, আৰু এই বিষয়টোক লৈ কেনেধৰণে আপোনালোক আশ্বস্ত হৈছে? হয়, চাওক, অকল শান্তিপূৰ্ণ আলোচনা বুলি তেওঁ সদায় কৈ থাকে, যে নেডাৰ আহ্বায়কজনে কয় যে শান্তি বৰ্তাই ৰাখিব লাগে। এতিয়া ৰাখিম কেনেকৈ? প্ৰতিটো সময়ত অসমীয়াই মাৰ খামনে? প্ৰতিটো সময়ত চুবুৰীয়া ৰাজ্যকেইখনৰ পৰা ঢোলটো আমিয়ে হ'মনে? কিমানবাৰ বাৰু আমি ঢোল হ'ম? মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ দিয়ক যে তোমালোকে আৰু 5 বছৰ মাৰ খাব লাগিব, 10 বছৰ মাৰ খাব লাগিব অসমীয়াই। চালক বুলি নহয়, অসমীয়াই আৰু কিমান বছৰ মাৰ খাব লাগিব? আৰু এনেকৈ অসমীয়াই মাৰ খাই থাকিব নোৱাৰোঁ আৰু এতিয়া। চিধা কথা, তেওঁ কথা পাতে, তেওঁলোকৰ প্ৰতিনিধি পঠিয়াই দিয়ক, ইয়াতে পঠিয়াই দি শান্তিৰ আলোচনা আমি থাকিম, তাতে আমি গম পাম শান্তিৰ আলোচনাখনত কি লিখে, সেইটো আমি গম পাব লাগিব। যিহেতু আমাক লৈ গোটেই ঘটনাটোৰ কেন্দ্ৰ কৰি আমিয়েই মেইন, তো আমি গম পাব লাগিব যে চুক্তিপত্ৰখনত কি লিখে। অকল মুখেৰে বা ফোনেৰে কথা পাতিলে আমি কেনেকৈ গম পাম? আৰু তেওঁলোকৰ যি চৰকাৰৰ খেল, সেই চৰকাৰৰ খেলত কেতিয়াও নিৰীহ জনতাক, সাধাৰণ লোকক বলিৰ প্ৰথা সজাব নালাগে। লাগিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হওক, লাগিলে কনৰাড চাংমাই হওক, সাধাৰণ লোকক এনেধৰণে আচলতে দুৰ্ব্যৱহাৰ, মাৰপিট কৰা বন্ধ কৰিব লাগে। অতুল বৰাক আলোচনাৰ বাবে আহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে। গতিকে অতুল বৰাই কেনেধৰণে কথা পাতিব পাৰিব, মেঘালয় চৰকাৰৰ মন্ত্ৰী পৰ্যায়ত কেনেধৰণৰ বৈঠক অনুষ্ঠিত হ'ব বা আলোচনা কি হ'ব, সমাধান সূত্ৰ কি হ'ব, এই গোটেই বিষয়টোক লৈ আপোনালোকৰ যিসমূহ আচলতে দাবী আছিল। আৰু ডাঙৰ কথা এইটো হৈছে যে আজিৰ ঘটনা নহয়, পূৰ্বেও এনেধৰণৰ ঘটনা হৈছে। অসমৰ গাড়ী ভঙা হৈছে, অসমৰ টুৰিষ্টক আক্ৰমণ কৰা হৈছে, টুৰিষ্ট কঢ়িয়াই নিয়া চালক যিসকল কেব ড্ৰাইভাৰ আছে তেওঁলোকক আক্ৰমণ কৰা হৈছে। ইয়াৰ সমাধান সূত্ৰ আচলতে মন্ত্ৰী পৰ্যায়ত যিখন বৈঠকে কি ধৰণৰ সূত্ৰ উলিয়াব? এতিয়া কথাটো হ'ল, মন্ত্ৰী পৰ্যায়ৰ বৈঠক বুলি ক'লে তাতকৈ এটা ডাঙৰ কথা, আমাৰ মাননীয় অতুল বৰা এতিয়া হিন্দী ইংৰাজী ক'ব পাৰে নে নোৱাৰে মোৰ সন্দেহ আছে, কাৰণ কনৰাড চাংমাই অসমীয়া ক'ব নোৱাৰে। তো অকণমান মই ভাবোঁ যে যদি DC লেভেলতে মিটিংখন পাতি দিলে হয়, মন্ত্ৰীক পঠোৱাতকৈ যদি আমাৰ এজন DCক পঠিয়ালেহেঁতেন তেতিয়া বেছি ভাল হ'লেহেঁতেন। বা আমাৰ বিভিন্ন ধৰণৰ মানে বুদ্ধিজীৱী আছে অসমৰ, আৰু তেওঁলোকৰ যিসকল বুদ্ধিজীৱী আছে, প্ৰশাসনিক পৰ্যায়ত এখন বৈঠক হোৱাটো আপোনালোকে বিচাৰিছে। গতিকে মই পুনৰ এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ যে পুৱাৰ ভাগৰ পৰা আপোনালোকে বাধা দি থকা হৈছে যে মেঘালয়ৰ গাড়ী অসমত প্ৰৱেশ কৰিব বা গুৱাহাটীত প্ৰৱেশ কৰিব দিয়া অনুমতি হোৱা নাই। যদি কোনো ধৰণৰ ঘটনা সংঘটিত হয় তাৰ বাবে আচলতে নিজে বা তেওঁলোকৰ কোনো ধৰণৰ দায়িত্ব কোনেও বহন নকৰে। গতিকে এই বিষয়টো কি ধৰণে এতিয়া মই আগতে আপোনাক উল্লেখ কৰিছোঁ যে প্ৰতিটো সময়ত আমাৰ মাৰ খোৱা নহ'ব, এইটো স্পষ্ট কৰি দিছোঁ কথাটো। আৰু যিসমূহ গাড়ী আহি আছে, এতিয়া গাড়ীখিনি গুৱাহাটীলৈ যাওক, কোনো কথা নাই। যেতিয়া আমি দুয়োটা ৰাস্তা বন্ধ কৰিম তেতিয়া কি হ'ব,
মেঘালয়ৰ অৰ্থনীতিৰ ৰাজহাড়ডাল যদি আমি 6 ঘণ্টা ব্লক কৰোঁ 6 ঘণ্টাৰ কাৰণে ভাগিব, যদি 8 ঘণ্টা ব্লক কৰোঁ 8 ঘণ্টাৰ কাৰণে ভাগিব। তেওঁলোকৰ উচ্চ আৰক্ষী বিষয়া আহক আৰু আমাৰ কামৰূপৰো আহক, আহি অন দ্য স্পট ইয়াতে আলোচনা কৰক, ইয়াৰ পৰা মেমৰেণ্ডম লৈ যাওক, আমাৰ কথা শুনক, আমাক বুজি পাওক, কিন্তু পিঠি পাতা নহ'ব। আপোনালোকে চাওক, প্ৰতিটো সময়ত অসমৰ মানুহেই পিঠি পাতি আছে, বাৰ কৈ আছোঁ, বাৰম্বাৰ কৈ আছোঁ। আৰু এইখন অকল কেব চালকৰ আচলতে সংগ্ৰাম নহয়, আপোনালোকে লক্ষ্য কৰিব যে তেওঁলোকে অকল যে বাণিজ্যিক বাহনৰ ক্ষেত্ৰতে সীমাবদ্ধ আছে তেনেকুৱা নহয়। তেওঁলোকে পোনপ্ৰথম বাৰৰ বাবে আক্ৰমণ কৰিছিল এখন ব্যক্তিগত বাহন, আৰু জঁপিয়াই যেনেদৰে হেডগ্লাছ ভগা হৈছিল, এনেকুৱা লাগিছিল যেন তেখেতলোকে পৈশাচিক আনন্দ লৈছে গ্লাছখন ভাগি। সৰু সৰু পোৱালি আছিল, তেওঁলোকে সিহঁতকো এৰি নিদিলে। তো এনেধৰণৰ এই দুৰ্ধৰ্ষ কাম কৰিছে, এনেধৰণৰ নিৰ্মমভাৱে অত্যাচাৰ কৰাৰ পাছতো আজি অসমীয়াৰ যদি তেজ গৰম হোৱা নাই, আজি যদি আমাৰ চৰকাৰ প্ৰশাসনৰ বেয়া লগা নাই, সেইটোৱে আমাৰ বাবে লাজৰ বিষয়। গণতন্ত্ৰ বুলি ক'লে অকল কনষ্টিটিউশ্যন, সংবিধানখন অকল অসমীয়াই ফ'ল' কৰিম নে, অকল অসমীয়াই মানিম নে, আৰু বেলেগে মানিব নালাগে? বাকী সাতভনীৰ মেঘালয় হওক, অৰুণাচল হওক, নাগালেণ্ড হওক, এওঁলোকে কি মানিব নালাগে? মই কৰজোৰে আহ্বান কৰিম গোটেই অসমৰ ৰাইজক, এই গোটেই কথাখিনিৰ ওপৰত চৰকাৰক জবাবদিহি কৰক। আচলতে ক'ৰবাত নহয় ক'ৰবাত আমাৰ কিবা গোপন মিটিৰিয়েলিৰ কাৰণে আমি বলিৰ প্ৰথা সাজি আছোঁ, আমি সাধাৰণ জনতাখিনি আমি বলিৰ প্ৰথা সাজি আছোঁ। প্ৰতিবাদৰ পাছত মেঘালয়ৰ টেক্সি চালক সন্থায়ো অসমৰ বাহন তাত প্ৰৱেশ কৰাত বাধা আৰোপ কৰিছে, তেওঁলোকেও 5 দিনৰ কাৰণে বন্ধ কৰিছে। এই সন্দৰ্ভত তাত যিসমূহ আমাৰ গাড়ী ফচি আছে, অসমৰ গাড়ী বহুতো হয়তো মেঘালয় শ্বিলঙত থাকিব পাৰে, তেওঁলোকৰ ক্ষেত্ৰত কিবা অসুবিধা হ'ব পাৰে নেকি? যোৱাকালিৰ পৰা এইষাৰ কথা কৈয়ে আছোঁ যে তাত থকা পৰ্যটক, অসমৰ স্পেচিয়েলি অসমৰ পৰ্যটক, তাত থকা অসমৰ চালক সুব্যৱস্থা কৰি তেওঁলোকক ফাণ্ডামেণ্টেল ৰাইটছ ভংগ নকৰাকৈ কৰ্ণাট চাংমাৰ ৰখাৰ দায়িত্ব। যদি তেখেত আমাৰ চালক বা আমাৰ পৰ্যটক যদি এডাল নোমো হিলি যায়, তেতিয়াহ'লে দিগদাৰ আছে। কিন্তু ইয়াত দিগদাৰ আছে। আমি পেট্ৰল কৈয়ে দিছোঁ, আমি অসমৰ মানুহ কিন্তু পেট্ৰল ঠাণ্ডা কৰি থ'লে, ফ্ৰিজত থ'লেও আমি গোট নামাৰোঁ, কিন্তু যেতিয়া আমাক মেচ মাৰি দিয়া হয় বৰ বেয়াকৈ জ্বলোঁ আৰু জ্বলা উদাহৰণ আছে আমাৰ। নিশ্চয়কৈ এনেধৰণে গোটেই প্ৰতিক্ৰিয়া তেওঁলোকে প্ৰকাশ কৰা পৰিলক্ষিত হৈছে। আৰু এটা কথা উল্লেখ কৰিব লাগিব আইচেংফা, যে পুৱাৰ ভাগৰ পৰা যিসমূহ বাহন মেঘালয়ৰ পৰা আহি আছে, সেই বাহনসমূহক বাধা দিয়া হৈছে। যিসকল অসমৰ কেব চালক আছে, সেই অসমৰ কেব চালকসকলক ইয়াতে তেওঁলোক নিয়োজিত হৈ আছে, তেওঁলোকে এফালে আৰক্ষী লোকসকল আছে বা ট্ৰাফিকৰ যিসকল লোক আছে, সেই লোকসকল আছে, আৰু সমান্তৰালকৈ যিসকল কেব চালক আছে, সেই কেব চালকসকলে এনেধৰণে দেখা পোৱা গৈছে যে অসমলৈ যিসমূহ মেঘালয়ৰ গাড়ী গৈছে, সেই মেঘালয়ৰ গাড়ীসমূহক তেওঁলোকে বাধা আৰোপ কৰিছে, আৰু বাধা আৰোপ কৰি তেওঁলোকে গুৱাহাটীত সোমোৱাৰ বাবে বা অসমলৈ তেওঁলোকে গাড়ীসমূহ সোমোৱাৰ বাবে তেওঁলোকে অনুমতি প্ৰদান কৰা নাই। গতিকে গোটেই বিষয়খিনি আমি যদি উল্লেখ কৰিব বিচাৰিছোঁ যে বৰ্তমানো চেপা উত্তেজনা অব্যাহত আছে, যি ধৰণৰ ঘটনা সংঘটিত হৈছে। আৰু মই আইচেংফা অনুপজ্যোতি নাথ, আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি যোৰাবাটৰ পৰা পৰিৱেশ দেখুৱালে, আৰু আজিও কেব চালক সন্থাই প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰাখিছে। এতিয়াও তেওঁলোকে মেঘালয়ৰ পৰা যিসমূহ বাহন অসমলৈ আহিছে বা গুৱাহাটীলৈ আহিছে, সেইসকলক বাধা প্ৰদান কৰিছে। ইয়াৰ সমান্তৰালকৈ অসমৰ পৰাও মেঘালয়লৈ কোনো বাহনক যাবলৈ দিয়া হোৱা নাই। মুঠৰ ওপৰত যেতিয়ালৈকে তেওঁলোকৰ দাবীসমূহ মানি নলয়, তেতিয়ালৈকে এই প্ৰতিবাদী কাৰ্যসূচী বা এই অৱৰোধ কাৰ্যসূচী চলি থাকিব বুলি তেওঁলোকে ইতিমধ্যে স্পষ্ট কৰি দিছে। আৰু অনুপজ্যোতি নাথ, পুনৰ আপোনাৰ ওচৰলৈ আহিছোঁ। আজি পুৱা 5টা বজাত ৰাতিপুৱা আজিও এনেধৰণৰ ঘটনা সংঘটিত হৈ আছে। অসমৰ গাড়ী কম পাইছোঁ, বহুত কম। সৰু গাড়ী পোৱা নাই। কিমানজনীয়া দলে এনেধৰণে আক্ৰমণ কৰিছে? এটা অকলে আছিল, এনে গাড়ীৰ ভিতৰত কেইটামান আছিল মই গম নাপাওঁ, কিন্তু অকলে এটা আহি কিনে গাড়ী পিছফালৰ পৰা আহি পাথৰ লৈ মাৰি দিছে পুৰা একদম জেগাত। ৰখোৱা হৈছিল নেকি? ৰখাই পেলাই কি ধৰণৰ? নাই, ৰখাব চেষ্টা কৰিছিল, মই ৰখা নাই। শিলগুটি পাথৰ মাৰিছে, মই ৰখালেতো মোকো মাৰলা হয়, সেইকাৰণে মই ৰখা নাই। কোন স্থানত ঘটনাটো? মৰিকানিং শ্বিলং নাপাওঁতে মৰিকানিং। মানে বৰ্তমানো কোনো ধৰণৰ সুৰক্ষা দেখা পোৱা নাই। সুৰক্ষা নাই। আইচেংফা এই বিষয়টো উল্লেখ কৰিছোঁ যে এইখন বাহন হৈছে অসমৰ, আৰু এই বাহনখন হৈছে AS01 QC 5622। এই গাড়ীখন যিহেতু আহি আছিল শিলচৰৰ পৰা মেঘালয় হৈ আহি আছিল, গতিকে এই বাহনখনক পুৱা 5 বজাতো আক্ৰমণ কৰা হৈছিল। কেইবাজনীয়াও এটা দল আছিল এখন বাহনত, আৰু সেই বাহনখনৰ পৰাই এজন লোকে, অৰ্থাৎ এজন যুৱকে এনেধৰণে পাথৰ মাৰি এই ধৰণৰ যি ঘটনা, সেই ঘটনা সংঘটিত কৰিলে। আৰু গোটেই বিষয়টোক লৈ এটা কথা উল্লেখ কৰিব লাগিব যে বৰ্তমানো কিন্তু কোনো ধৰণে
সুৰক্ষা বা সুৰক্ষিত হোৱা নাই অসমৰ চালকসকল আৰু এনেধৰণে দেখা পোৱা গৈছে যে যথেষ্ট উত্তেজিত হৈ পৰিছে উত্তেজনা হৈ পৰিছে মই আপোনাৰ ওচৰলৈ আহিছোঁ যে বৰ্তমানো কোনো ধৰণৰ সুৰক্ষা অসমৰ যিসকল লোক আছে বা অসমৰ যিসকল ইয়াতে বাহন আহি আছে সেই বাহনসকলৰ সমূহৰ বৰ্তমান সুৰক্ষা নাই মই এটা কথা কৈছোঁ বৰ্তমান মেঘালয়লৈ যাত্ৰা কৰাটো বিপদজনক তেওঁলোকে কেতিয়াও শুধৰণি নহয় আজি 2009 চনৰ পৰা মই এই শ্বিলং গুৱাহাটী লাইনত তেওঁলোকক টেক্সি প্ৰভাইড কৰি আছোঁ কিন্তু মই জানো তেওঁলোক কেতিয়াও মানে সলনি নহয় তেওঁলোকৰ এটা মাথাত এটা পোক আছে পোকটো তাৰ কাৰণে আজি এইখন গাড়ী চাওক আপোনাৰ এখন গাড়ী ওলাই আহিছে শ্বিলং বাইপাছত তেওঁলোকে ভাঙি দিছে আজি এঘণ্টামান আগত আমি যোৰাপাটত গাড়ীখিনি বন্ধ কৰি জাষ্ট ক'ব কৈছোঁ যে আপোনালোকে গাড়ীখন বন্ধ কৰি দিয়ক এজন ড্ৰাইভাৰে আমাক মানে অশ্লীল এটা ইংগিত দেখাইছে মিডল ফিংগাৰ দেখাই পেলাই তাৰপিছত আমি কৈছোঁ যে আমি তোমাক মৰমে বুজি সি কৈছে আপোনালোক আসাম শ্বিলং মে আও তো আপোনালোক কাৰ্ড ডালেগা তো চাওক আমাৰ তাত নাগৰিক কোনো সুৰক্ষিত নহয় মই অসম ৰাজ্যক হাতযোৰ কৰিছোঁ এইকেইদিনত শ্বিলং যাত্ৰা বাতিল কৰক মই এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ যে অসম চৰকাৰে আলোচনাৰ বাবে কৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰী পৰ্যায়ত আলোচনা হোৱাৰ কথা উল্লেখ কৰিছে কিন্তু তাৰ পাছতো পুৱাৰ ভাগত এনেধৰণৰ ঘটনা সেই ঘটনাই আচলতে কি বুজায় আমাৰ অসম চৰকাৰে কালি কনৰাড চাংমা তেওঁলোকৰ মুখ্যমন্ত্ৰীয়ে এটা পোষ্ট দিছিলে যে কেবিনেট বৈঠকে আলোচনা কৰিব ঠিক আছে আমি আলোচনা কৰিবৰ কাৰণে আমাৰ গ্ৰুপত মেছেজ দিছিলে যে আজি দুখন ষ্টেটত গাড়ী বন্ধ আমি সেই মৰ্মে পৰিস্থিতি বুজ ল'বলৈ আহিছিলোঁ অহাৰ পৰত তেওঁলোকে ইয়াত কি কৰিছে গাড়ী তাৰ পৰা 1000কে ভাড়া লৈ আহিছে আনি ইয়াত তেওঁলোকে অসম জেগাত ধান্দা কৰিছে কৰি ভাঙি দিছে আৰু এইখন গাড়ী চাওক আপুনি এইখন গাড়ী ভাঙি পঠাই দিছে মানুহক কৈছোঁ এহঁত কেতিয়াও শুধৰণি নহয় নিশ্চয়কৈ এইখন হৈছে মেঘালয় গাড়ী আৰু তাৰ ফলশ্ৰুতিত এনেধৰণে দেখা পোৱা গৈছে যে মেঘালয় যি গাড়ী আছে সেই গাড়ী এনেধৰণে কেব চালকসকলে পিছুৱাই দিয়া পৰিলক্ষিত হৈছে আৰু এনেধৰণে যাতে কোনো ধৰণে মেঘালয় গাড়ী যাতে অসমত প্ৰৱেশ কৰিব নোৱাৰে তেনেধৰণে যি ব্যৱস্থা সেই ব্যৱস্থা গঢ়ি তোলা হৈছে আৰু আৰক্ষী যিসকল লোক আছে সেই আৰক্ষী লোকসকলে কিন্তু এই যিসকল কেব চালক সেই কেব চালকসকলে যদিও বাধা দিবলগীয়া হৈছে কিন্তু এইসকল যি জোৱান আছে এই ট্ৰাফিকৰ যিসকল লোক আছে তেওঁলোকে কিন্তু কোনো ধৰণৰ বাধা দিয়া নাই এই বাহনসমূহক এনেধৰণে সোমাই যোৱাৰ বাবে তেওঁলোকে পথ মুকলি কৰি দিছে কিন্তু দেখা পোৱা গৈছে যে কেব চালকসকলে তেওঁলোকে নিজেই এইসমূহ বাহনক ইয়াৰ পৰা ঘূৰাই পঠিওৱাৰ বাবে এক ব্যৱস্থা তেওঁলোকে লৈছে গতিকে অকণমান কথা পতাৰ মই চেষ্টা কৰিম যে আৰক্ষী লোকসকল আছে কিন্তু তেওঁলোকে হয়তো বাধা দিয়া নাই যে যাৰ বাবে আপোনালোকে এক বিশেষ পদক্ষেপ ল'বলগীয়া হৈছে যে যিসমূহ বাহন মেঘালয়ৰ পৰা যাব আপোনালোকে তাৰ পৰা ঘূৰাই পঠিয়াব গোটেইখিনি ঘূৰাই পঠাম সিহঁতে যিটো আমাৰ লগত কৰিছে বা কৰি আহিছে গতিকে ইয়াকতো আমি কোনো পধ্যে আমি এতিয়া মেঘালয়ৰ যিকোনো গাড়ী আমি সোমাবলৈ নিদিবি এতিয়া নিশ্চয়কৈ এনেধৰণে মই পুৱাৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাৰ ওচৰলৈ পৰৱৰ্তী সময়ত আমি পুনৰ যাম আৰু আপুনি যোৰাপাটৰ পৰা পৰিৱেশ দেখুৱালে যোৰাপাটত এতিয়াও আচলতে যিমানেই সময় বাগৰিছে ক্ৰমাৎ পৰিস্থিতি এতিয়া ক্ৰমাৎ গভীৰ হৈ আহি আছে কাৰণ কালিৰ দিনটো তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছিল কালি পথ অৱৰোধ কৰিছিল কিন্তু কালিৰ সেই প্ৰতিবাদৰ পাছত কোনো ধৰণৰ তেওঁলোকৰ আচলতে দাবীসমূহ মানি লোৱা নহ'ল কেৱল মুখ্যমন্ত্ৰীগৰাকীয়ে শান্তি সম্প্ৰীতি বজাই ৰখাৰ কথা ক'লে কিন্তু আজিৰ দিনটোত শেহতীয়াকৈ আমি যিটো দৃশ্য দৰ্শকসকলক দেখুৱালোঁ মেঘালয়ৰ পৰা এখন ট্ৰাক আহিছে আৰু সেই ট্ৰাকখনৰ ওপৰত পুনৰ আক্ৰমণ কৰা হৈছে অৰ্থাৎ মেঘালয়ৰ পৰিস্থিতি এতিয়াও অত্যন্ত বেয়া তাত এতিয়াও একাংশই আচলতে অসমৰ গাড়ীৰ ওপৰত বা অসমৰ বাহনৰ ওপৰত অসমৰ চালকৰ ওপৰত অসমৰ যাত্ৰীৰ ওপৰত তেওঁলোকে এতিয়াও আক্ৰমণ কৰি আছে গতিকে অসমৰ যিসকল কেব চালক সন্থা আছে তেওঁলোকৰ স্থিতি স্পষ্ট যে কোনো কাৰণতে তেওঁলোকে অসমৰ পৰা মেঘালয়লৈ কোনো বাহন যাবলৈ নিদিয়ে অথবা মেঘালয়ৰ কোনো বাহন তেওঁলোকে অসমত প্ৰৱেশ কৰিবলৈ নিদিয়ে আৰু যেতিয়ালৈকে তেওঁলোকৰ দাবীসমূহ মানি লোৱা নহ'ব তেতিয়ালৈকে তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰাখিব